উজনি অসমত সংখ্যালঘু শ্ৰমিকক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে এবাৰ শৃংখল চলিহা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। যেহেতু আমি এইকেইদিন দেখি আছো শিৱসাগৰত কেনেধৰণে একাংশ শ্ৰমিকক পোনপটীয়াকৈ শিৱসাগৰ এৰাৰ হুংকাৰ দিয়া হৈছে। তেওঁলোকক উল্লেখ কৰা হৈছে যে তেওঁলোকে গোটেই পৰিৱেশটো বেয়া কৰিছে বা সেই নিৰ্দিষ্ট শ্ৰমিকসকলে সেই লোকসকলে বিভিন্ন চৰকাৰী মাটি বা আন প্ৰান্তত দখল কৰি গোটেই পৰিৱেশটো কলুষিত কৰিছে, বনাঞ্চল বেদখল কৰিছে। আৰু সেইসকলে যিসকল তথাকথিত মিয়া বুলি যাক কোৱা হয়, সেই মিয়াসকলেই গোটেই সামাজিক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা বুলিও অভিযোগ আনিছে একাংশই। আৰু সেয়েহে উজনি অসমৰ শিৱসাগৰত এনেধৰণে আমি বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাক মিয়া খেদাৰ অভিযানত নামি পৰা দেখিবলৈ পাইছোঁ। সেয়া লাগিলে শৃংখল চলিহাই হওক বা সিতু বৰুৱাই হওক। কিন্তু এইখিনিতেই আইনী মেৰপেচত সোমাই পৰিব লগা হ'ব পাৰে শৃংখল চলিহা বা সিতু বৰুৱা। কাৰণ নগাঁৱৰ এটা সংগঠন নাম অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। এই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে দুয়োগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু সিতু বৰুৱাই উজনি অসমত সংখ্যালঘু শ্ৰমিকক নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলিছে সংগঠনটোৱে। সংখ্যালঘুক কৰা এই অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। তেখেতসকলৰ মন্তব্য আছে, সেই সংগঠনটোৰ নেতাৰ মন্তব্য এবাৰ শুনাই লৈছোঁ। যোৱাকালি আমি দেখিলোঁ বীৰ লাচিত সেনা অসম আৰু জাতীয় সংগ্ৰামী সেনা অসম দুটি জাতীয় সংগঠন। আচলতে আমি নিজেও জাতীয় সংগঠন কৰোঁ, আমি জাতীয় সংগঠনক যথেষ্ট শ্ৰদ্ধা আৰু সন্মান জনাওঁ। কিন্তু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল, গৃহ বিভাগ থকা স্বত্বেও এই যে দুটা সংগঠন তেওঁলোকে গুণ্ডামি আৰম্ভ কৰিছে উজনি অসমত। আমি অতিকে দুখ পাইছোঁ যে বিশেষকৈ আমাৰ মিয়া মুছলমান যিসকলে নেকি শ্ৰমজীৱী মানুহ, এই মানুহখিনি আপোনাৰ উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় বা বিভিন্ন জিলাত তেওঁলোকে শ্ৰমদান কৰে। আৰু সেই ব্যক্তিসকলক তেওঁলোকে গুণ্ডাৰাজ চলাই মানুহখিনিক মাৰপিট কৰি অত্যাচাৰ কৰি পেলাই খেদিব বিচাৰিছে। হাতত হেংদাং ল'ব, হাতত কেতিয়াবা চিকুনি ল'ব, লৈ পেলাই পিটি পিটি মানুহখিনিক খেদিব। আমি দুখ পাইছোঁ। আমি মধ্য অসমৰ পৰা আজি আমি ক'বলৈ শব্দ নাইকা, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আহি পেলাই আজি আমি জুৰিয়া আৰক্ষী থানাত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ। আমি তেওঁলোকক ক'ব বিচাৰোঁ, আচলতে আপোনালোকে বীৰত্ব দেখুৱাইছে নে কা পুৰুষালী দেখুৱাইছে? আপোনালোকে যদি ৰিয়েল আপোনালোকে বীৰ পুৰুষ হ'লে হয়, এই নিৰীহ লোকসকলকতো আপোনালোকে কেতিয়াও নিপিটিলে হয়। এই মানুহখিনি কাম কৰা মানুহ, এই মানুহখিনি শ্ৰম কৰা মানুহ, এই মানুহক যদি আপোনালোকে তাৰ পৰা খেদি পঠিয়ায়, আমি কওঁ যে এইটো আমাৰ অসমৰ কাৰণে শুভ লক্ষণ নহয়। মই আজি আপোনালোকৰ নিউজ চেনেলবোৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম, আপুনি যদি পাৰে আপোনাৰ গৃহ বিভাগৰ পৰা আপুনি পদত্যাগ কৰক। কাৰণ আজি আপোনাৰ গৃহ বিভাগৰ কাম নাই। যদি যিসকল অকৰ্মণ্য ল'ৰা, যিসকলৰ কাম কাজৰ কোনো ধান্দাই নাই, বাটে ঘাটে ঘূৰি থকা ল'ৰাবোৰে যেতিয়া নেকি হেংদাং হাতত ল'ব, লাখতি হাতত লৈ পেলাই নিৰীহ লোকক মাৰপিট কৰি খেদি পঠিয়াব, পুলিচ প্ৰশাসন নাই নেকি? মই আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে ক'ম, শিৱসাগৰ প্ৰশাসনক তেওঁলোকে পদত্যাগ কৰি পেলাই চাকৰি বাদ দিব লাগে। কাৰণ তেওঁলোক ব্যৰ্থ হৈছে। আমাৰ মানুহখিনিক, নাগৰিকত্ব থকা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব, সন্দেহযুক্ত শব্দ লগাই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব, এই মানুহখিনিৰ ওপৰত অন্যায় কৰিব। আৰু আপোনালোকে পুলিচ প্ৰশাসন আইন সকলোৱে চাই থাকিব, আমি ইয়াত বহি থাকিম নেকি? গতিকে তেওঁলোকক কওঁ, পুলিচ আইন প্ৰশাসন এই শিৱসাগৰ জিলাৰ সকলোৱে তাৰ পৰা চাকৰিৰ পৰা ৰিজাইন দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগটো তেখেতৰ ব্যৰ্থ হৈছে। গৃহ বিভাগৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে। আৰু শৃংখল চলিহা, সিতু বৰুৱা এই দুজন উদ্ভণ্ডালি কৰা যুৱকৰ ওপৰত যদি একশ্যন নলয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকৰ প্ৰতি আমি বাৰম্বাৰকৈ আমি এজাহাৰ দাখিল কৰিছোঁ। গতিকে তেওঁলোকৰ ওপৰত একশ্যন লৈ যিসকল মুছলমান হওক, মিয়া হওক, অবিভক্ত ভাৰতৰ অসমৰ সন্তানৰ ওপৰত অত্যাচাৰ কৰা সকলৰ ওপৰত একশ্যন ল'ব লাগে। গতিকে কওঁ, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৰজোৰে মিনতি কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন কৰিছোঁ, আমি আহ্বান জনাইছোঁ, আপুনি অসমখনক আৰু ধ্বংস নকৰিব। এইখন অসমৰ কাৰণে আমি মুছলমানেও তেজ দিছোঁ, এইখন অসমৰ কাৰণে মুছলমান সন্তানক আত্মবলিদান কৰিছোঁ। আৰু আমাক আপোনালোকে আত্মসন্মানত আঘাত কৰিব, আমাৰ জীয়াই থকাৰ অধিকাৰ দিয়ক। যদি মুছলমানক জীয়াই থকাৰ অধিকাৰ আপোনালোকে নিদিয়ে, তেন্তে আমি আত্মহত্যা কৰিম। অন্যথা আমি কওঁ, আপোনালোকৰ প্ৰশাসন বাহিনী দি আমাক গুলীয়াই হত্যা কৰক। কাৰণ নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰিলে সংগ্ৰাম পৰিষদ কেতিয়াও আমি থমকি নৰওঁ।
অৱশ্যে বীৰ লাচিত খানাই এটা কথা কৈ থাকে যে যিমানেই আস্ফালন নকৰক কিয় যিমানেই চিঞৰ বাখৰ নকৰক কিয় যেতিয়ালৈকে তেওঁলোকে অবাধ হাৰত বিভিন্ন বেআইনী কামবোৰ কৰি থাকিব মাটি দখল বা বনাঞ্চল দখল সেই কামবোৰ কৰি থাকিলে সাধাৰণতে এনেধৰণৰ কামেই বা এনেধৰণৰ হুংকাৰেই দিয়া হ'ব বুলি তেওঁলোকে হুংকাৰ দি আছে মানে বীৰ লাচিত খানাই হুংকাৰ বাৰে বাৰে দি আছে যে চৰকাৰী মাটিয়েই হওক বনাঞ্চলেই হওক বা যিকোনো প্ৰান্তিক গ্ৰেজিং ৰিজাৰ্ভেই হওক কোনো কাৰণতেই মাটিবোৰ দখল কৰিব নোৱাৰিব আৰু সেই মাটি দখল কৰা প্ৰৱণতা যদি এওঁলোকৰ নকমে বা এওঁলোকে যদি কিছুমান কাম যেনেধৰণে পূৰ্বতে কৰি আহিছিল সেইবোৰ যদি বাদ নিদিয়ে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে হুংকাৰ দিয়ে থাকিব অৱশ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এতিয়া আইনীভাৱে এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ পৰিছে তেওঁলোকে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব প্ৰতিক্ৰিয়াবোৰ কেনেধৰণে আহে তেওঁলোকৰ তৰফৰ পৰা আমিও খবৰ সংগ্ৰহ কৰি থাকিম নমস্কাৰ ধন্যবাদ